এতিয়া গ্ৰন্থমেলাৰ বতৰ আপোনালোকে সকলোৱে জানে, কিন্তু এতিয়া ভাওনাৰ বতৰ হয়নে? এই মুহূৰ্তত গোলাঘাটত কিন্তু তাৰেই বতৰ। দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে চীনাতলী। শংকৰ মাধৱ ক্ষেত্ৰত অনুষ্ঠিত সদৌ অসম ভাওনা প্ৰতিযোগিতা, স্বেচ্ছাসেৱী সংস্থা অৰণ্যমৰ উদ্যোগত এই প্ৰতিযোগিতা, আৰু তাত এটা সুন্দৰ পৰিৱেশ তৈয়াৰ হৈছে। পৰিৱেশ স্ক্ৰীণত দেখি আছে। আমি গৈছোঁ দেৱাশিষৰ ওচৰলৈ। দেৱাশিষ সাহা তেওঁ সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাব। দেৱাশিষ। অনুভৱ, মই পৰিৱেশ দেখুৱাইছোঁ গোলাঘাটৰ ঐতিহ্যমণ্ডিত চীনাতলীৰ শংকৰ মাধৱ ক্ষেত্ৰ অৰ্থাৎ চীনাতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত যোৱা 20 ডিচেম্বৰৰ পৰা অহা 6 জানুৱাৰীলৈ সদৌ অসম ভাওনাৰ প্ৰতিযোগিতা। বিভিন্ন প্ৰান্তৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভাওনা দলৰ অংশগ্ৰহণেৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে চীনাতলীৰ ঐতিহ্যমণ্ডিত এই শংকৰ মাধৱ ক্ষেত্ৰ। চতুৰ্থ বাৰ্ষিক সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ এই আড়ম্বৰপূৰ্ণ আয়োজনৰ এই আধ্যাত্মিকতাৰ পৰিৱেশলৈ আপোনালোকক আমি এই মুহূৰ্তত লৈ যাবলৈ যত্ন কৰিছোঁ আৰু আপোনালোকক পৰিৱেশ যোগে এই মুহূৰ্তত দেখুৱাইছোঁ যে অতি আটক ধুনীয়াকৈ এই ক্ষেত্ৰখনি এই মুহূৰ্তত সজাই পৰাই তোলা হৈছে আৰু এখন ভাওনা এই মুহূৰ্তত চলি আছে। মই পোনে পোনে পৰিৱেশৰ মাজলৈ মোৰ সহযোগী বিকাশৰ জৰিয়তে আপোনালোকক এই মুহূৰ্তত লৈ যাবলৈ যত্ন কৰিছোঁ। ৰাইজৰ বিপুল সমাহাৰ হোৱা পৰিলক্ষিত হৈছে অনুপম, আৰু পোনে পোনে মই ভাওনাৰ মাজলৈ লৈ গৈছোঁ। হে পৰমেশ্বৰ, হে পৰম পিতা, শংকৰ শতকোটি প্ৰদীপা গ্ৰহণ কৰা। হে ব্ৰহ্মদেৱ, সৃষ্টি কৰি ধৰাধামত ব্ৰাহ্মণ জাতি ব্ৰহ্ম কাৰ্য সম্পাদনৰ বাবে তুমিয়ে মহাভাৰ কৰিলা অৰ্পণ। বিষ্ণু ভক্ত এই চম্পক ৰাজ্যত শংখ নামে ৰাজপুৰোহিত ৰূপে মই ফল পৰিছি। আয়োজকসকল আছে, অকণমান মই কথা পাতিম যে চতুৰ্থ বাৰ্ষিক ভাওনা প্ৰতিযোগিতা কেনেধৰণে আয়োজন কৰা হৈছে, কি বিশেষ আছে এইবাৰ? হয়, অৰণ্যম ট্ৰাষ্টৰ উদ্যোগত আমি চতুৰ্থ সংখ্যক যি সদৌ অসম ভাওনা প্ৰতিযোগিতা পাতিছোঁ। ইতিমধ্যে আমাৰ 20 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু 6 জানুৱাৰীত আমাৰ সমাপ্ত হ'ব। আৰু এই 18 দিনীয়া কাৰ্যসূচীত আমাৰ 34খন ভাওনা ইতিমধ্যে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু অসমৰ ভিতৰত এক ইতিহাস বুলি ক'ব লাগিব, যিহেতু একেলগে 34খন ভাওনা আজিলৈকে কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাই। গতিকে এইখনেই হৈছে ভাওনাৰ এখন মহাসংগ্ৰাম। আৰু ইতিমধ্যে আমাৰ 20 ডিচেম্বৰৰ যিটো উদ্বোধনী অনুষ্ঠান, এই অনুষ্ঠানটোত আমাৰ উদযাপন সমিতিৰ অধ্যক্ষ তথা কুমটা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ইতিমধ্যে শুভ উদ্বোধন কৰিছিল। আৰু তাৰ পাছৰ পৰা আমি দেখিছোঁ যে ইখনৰ পিছত সিখন ভাওনা চাবৰ কাৰণে দৈনিক হাজাৰ হাজাৰ ভকত বৈষ্ণৱ ইয়াত উপস্থিত হৈছে। আজি আপোনালোকে দেখিছে অগণন ভকত প্ৰাণ বৈষ্ণৱসকল ইয়াত উপস্থিত আছে। আৰু আমাৰ লক্ষ্য উদ্দেশ্য হ'ল যে এই ভাওনাৰ জৰিয়তে আমি উঠি অহা প্ৰজন্মৰ মাজত এক আধ্যাত্মিক চিন্তা চৰ্চা জাগ্ৰত কৰি তেখেতসকলে যিটো ভুল পথে পৰিচালিত হৈ আছে, গতিকে একাংশ যুৱক যুৱতী যি ভুল পথে পৰিচালিত হৈছে তাক যাতে আমি সঠিক ৰূপত আনি তেওঁলোকৰ চিন্তা চেতনা যাতে আমি ভাল কৰিব পাৰোঁ, সেয়াই হৈছে আমাৰ লক্ষ্য। ধন্যবাদ জনাইছোঁ। এতিয়া কি নাট চলি আছে, ক'ৰ পৰা আহিছে? এইখন আপোনাৰ লাহৰীগড়ৰ পৰা আহিছে। আমাৰ দুখন শংকৰদেৱৰ কৃষ্ণনাথৰ নাটখন আমাৰ চলি আছে বৰ্তমান। কিমান মানুহৰ সমাৰোহ হৈছে, কেনেধৰণে আয়োজন হৈছে? প্ৰায় আমাৰ 5,000মান মানুহ প্ৰত্যেক দিনে আমাৰ মানুহ হয়। প্ৰত্যেক দিনে 4-5,000 মানুহ আমাৰ সমাগম হৈ আহিছে। ধন্যবাদ জনাইছোঁ। আৰু মই পুনৰ অনুপম পৰিৱেশৰ মাজলৈ এই মুহূৰ্তত যাবলৈ যত্ন কৰিছোঁ আৰু মোৰ সহযোগী বিকাশৰ জৰিয়তে আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ। আৰু বিভিন্ন প্ৰান্তৰ বহু ভক্তপ্ৰাণ ৰাইজৰ ইয়াত সমাহাৰ ঘটা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। আৰু বিভিন্ন প্ৰান্তৰ পৰা ৰাইজৰ সমাহাৰ ঘটিছে আৰু এই মুহূৰ্তত ভাওনাৰ মাজলৈ পুনৰবাৰ মই সোমাই গৈছোঁ। অনুপম, নাৰায়ণৰ ইচ্ছাতে সকলো ঘটিব।
অচিরেই বিশ্ব ছড়াত করুণা করিবা তুমি সম্পর্ক নিৰীক্ষতাৰ ওপৰত সিদিনাবে জন্মিলেই বসুধাৰ বুকে স্বামীবোৰ শংকৰাজৰ ভাৰ্যাৰূপে প্ৰৱেশিলেই চম্পক ৰাজ্যত আৰু মই দেখুৱাইছোঁ ৰাইজৰ যিটো সমাহাৰ অকণমান সেই পৰিৱেশ অনুপম মই দেখুৱাইছোঁ যে বিভিন্ন প্ৰান্তৰ ৰাইজৰ ইয়াত সমাহাৰ ঘটা পৰিলক্ষিত হৈছে প্ৰতিদিনাই দুখনকৈ ভাওনা প্ৰদৰ্শিত কৰা হয় আৰু নিশা প্ৰায় 12মান বজালৈকে ৰাইজৰ যিটো সমাগম প্ৰায় একেই থাকে বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে আৰু এই যি শংকৰ মাধৱ ক্ষেত্ৰত প্ৰতি 4 বছৰৰ মূৰে মূৰে সদৌ অসম ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে অৰণ্যম ট্ৰাষ্টে এইবাৰো ব্যতিক্ৰম হোৱা নাই আৰু বিগত বৰ্ষৰ পাছত এইবাৰ যিহেতু এই সংস্কৰণত কিছু ব্যতিক্ৰম কৰিবলৈ চেষ্টা কৰা হৈছে সেয়া আপোনালোকে পৰিৱেশ দেখিলে প্ৰকৃততে অনুমান কৰিব আৰু পুনৰবাৰ মই পৰিৱেশলৈ মাজলৈ গৈছোঁ